এই কাৰাগাৰখনে নীতি নিয়মত থকাটো বুজাইছে দেই। বোলে কোনোবাই যদি কয় বোলে বৰ নীতি নিয়ম মানি দেখুৱাবলৈ এইজনে বোলে আহিলে হয় লখিমপুৰৰ পৰা আহি ক'বলৈ হয়নে, নহয়। সেইটো নীতি নিয়মৰ দ্বাৰাই এই সমস্ত কৰ্মখিনি হৈছে। এই জেলখন যে আছিলে, এই জেলখন আপুনি যদি আধ্যাত্মিকতাত চাবলৈ যায় নিয়মৰ মাজত থকাটো বুজাইছে, মানে বান্ধনিৰ মাজত আছে। তাত সিহঁতে মাছ মাংস খাবলৈ পাইছিলে নি? নাই পোৱা নহয়। যি মন যায় তাকে খাবলৈ পাইছিলে জানো? নাই পোৱা নহয়। কংসই মানে যি দিয়ে তাকে খাই পেলাই জীৱন নিৰ্বাহ কৰি আছিলে তেওঁলোকে, হয়নে? তাৰ মানে ইয়াৰ পৰা কি বুজিব পাৰোঁ? আপুনি মই নিয়মত আছোঁ, থাকিব লাগিব দেই। সেইকাৰণে এই গভীৰ দৰ্শনবিলাক দিছে। আৰু নিয়মত থকাৰ কাৰণেই জগতৰ ঈশ্বৰ কৃষ্ণৰ দৰে এটি সন্তান তাত জন্ম হ'বলৈ সক্ষম হৈছে। আৰু অনিয়মত থকাৰ কাৰণে এইফালে কোন জন্ম হ'ল? মোমাই কংস, হয়নে নহয়? মোমাই কংসৰ জন্ম কাহিনীটো আপোনাৰভাৱে পঢ়িবচোন কেতিয়াবা, তাতে ওলাব এই কথাখিনি। সেইকাৰণে যিকোনো বিষয়ে অনিয়মৰ মাজত যেতিয়া যাবলৈ আৰম্ভ কৰে নহয়, তাত অথন্তৰ ঘটিবই, এইটো কোনো ৰাখিব নোৱাৰে।